ৰাজ্যজুৰি আজি NHMৰ কৰ্মচাৰীসকলে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু মঙলদৈত তেনেধৰণে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰিছে আৰক্ষীয়ে সেই দৃশ্য আমি দৰ্শকসকলক দেখুৱাইছো এনেধৰণে প্ৰতিবাদস্থলীলৈ আহিবলৈ লোৱা এইসকল কৰ্মচাৰীক ৰাষ্ট্ৰীয় ঘাইপথতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথতে বাধা প্ৰদান কৰিছে আৰক্ষীয়ে বাটত ৰখাই দিছে গাড়ী চেকিং কৰিছে একচুৱেলি আজি আমাৰ গুৱাহাটী চচলত এটা আমাৰ দীৰ্ঘদিনীয়া দাবী আমি আঠুৱা কৰ্মচাৰী আছে মানে স্বাস্থ্য আৰু কাৰিকৰী সংস্থা কৰ্মচাৰী যত্নেটিক ডক্টৰ পেৰামেডিকেল নাৰ্ছিং ষ্টাফ CHO ফাৰ্মাচিষ্ট লেবৰেটৰী টেকনিচিয়ান এভৰিথিং মিলাই আমি যিখিনি মানুহ আজি NHMত কৰ্মৰত হৈ আছোঁ সেই মানুহখিনিক আমাৰ সমকামৰ সমদৰমা 7 পে কমিশ্যনৰ আণ্ডাৰত দৰমা ৰেগুলাৰাইজ কৰিব লাগে এইখিনি দাবী লৈ আমি আজি এটা ধৰ্ণা কাৰ্যসূচী লোৱা হৈছিলে আৰু এই ধৰ্ণা কাৰ্যসূচীটোত আমি গোটেইখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনাৰ DCৰ পৰা SPৰ পৰা চবৰ পৰা পাৰ্মিশ্যন লোৱা হৈছে কিন্তু আমি আজি দৰঙৰ পৰা গাড়ী যাওঁতে আমাক মঙলদৈ ব্লক চকত গাড়ী ৰখাই দিছে কিয় ৰখাইছে নাজানো কিন্তু এনেকৈতো ৰখাব নালাগিছিল আমি আজি গণতান্ত্ৰিকভাৱে যি আন্দোলন কৰিব ওলাইছোঁ সেই গণতান্ত্ৰিক আন্দোলন কৰিব দিব লাগিছিল কিন্তু নাজানো কিয় ভয় পালে কিয় আমাৰ গাড়ী ৰখাই দিলে আমাৰ দাবীসমূহতো ন্যায্য দাবী আমাৰ দাবীসমূহ ন্যায্য আমাৰ দাবীসমূহ যেতিয়ালৈকে মানি নলয় তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী চলিয়ে থাকিব